হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভাল আৰু বেয়াৰ মাজত। আৰু মই লৈ আছোঁ এইটো হাতত কঁঠাল। কালি যিহেতু চকৰ পৰা আনিছিলোঁ, আনি পেলাই আজি খালোঁ। অলপমান আছে আৰু মানে বেছি খাব নোৱাৰোঁ যিহেতু কঁঠালৰ ক'তো আগতে খোৱাই নাছিলোঁ। আৰু এতিয়া অলপমান কামৰ কিবা খাব মন গৈছে। আৰু কঁঠালৰ কলকাতাটো বেলেগে কথা, আচলতে গুটিকেইটা খাই বৰ বেছি ভাল পাওঁ, সেইটো কাৰণে কিনি আনিলোঁ। আৰু বেলেগে খোৱা গুটি বজাৰত বিক্ৰী কৰে, কিন্তু খাব আলা লাগে, সেইটো কাৰণে কঁঠালটো কিনি আনিছিলোঁ। গতিকে বজাৰত এতিয়া কঁঠাল, কাৰণ এতিয়া যিহেতু আমৰ বতৰ, কঁঠালৰ বতৰ, এতিয়া লাগি আছে আমটিৰ চোৱা। গতিকে কঁঠাল খালোঁ অলপমান। বতৰৰ ফল আচলতে প্ৰত্যেক বস্তু যেতিয়া যি বস্তু ফল ওলায় তেতিয়া অলপ খাব লাগে বাৰু, সেইটো কাৰণে খাই দিলোঁ। আৰু কঁঠালটো আপোনালোকক দেখুৱাইছোঁ। অলপমান খালোঁ, অলপমান ৰাখিছোঁ। কালি আনিছিলোঁ। আচলতে মই খাব এটা কাৰণতে টান পাওঁ, মানে কি হয়, ৰাখি থৈ দিলোঁ। কিয় খাব টান পাওঁ? আচলতে বিৰাট আঠা কঁঠালটো, সেইটো কাৰণে খাব টান পাওঁ। আৰু মই যিহেতু সদায় একদম এইখিনি সময়ত আচলতে মই ঘৰত নাথাকোঁ, আপোনালোকে গম পায় নে নাপায় নাজানো। মই ক'ত যাওঁ এইখিনি সময়ত, সদায় মই ক'ত যাওঁ জনাই আছোঁ বাৰু ক'ত যাওঁ। যিহেতু মানে দেউতাকৰ দোকানত অকলশৰে অসুবিধা হয়, সেইটো কাৰণে দোকানলৈ যাব লাগে সদায়, সেইটো সময়তে যাওঁ। আৰু অলপ মানে 6টামান বজাত মই গুচি আহিম, কাৰণ বেটাক যিহেতু পঢ়াব লাগে, সেইটো কাৰণে। আৰু আচলতে দোকান মানে অকলে চলাবৰ কাৰণে বিৰাট প্ৰব্লেম, সেইটো কাৰণে দুয়োটায়ে মিলিজুলি পেলাই চলাই আছোঁ। আৰু কিবাকৈ সৰুকৈ দোকান এখন, মানে গেলামাল দোকান। বেছি আগতে বহুত আচলতে হেৰি আছিলে, এতিয়া আৰু যিহেতু মানুহৰ ঘৰে ঘৰে গেলামাল দোকান বহুত হৈ গৈছে, গতিকে অলপমান কিবাকৈ টুকটাককৈ চলি আছোঁ আৰু বাৰু। যিয়ে নহওক, এইটো নিজৰ ব্যক্তিগত কথা, মই এইবিলাক কথা আচলতে ক'ব ইচ্ছা নাই, সেইটো বেলেগ কথা। আৰু ব্লগটো চাই থাকক, যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু বেলটো বজাই দিবলৈ একদম নাপাহৰিব, কাৰণ মোৰ নতুন ভিডিঅ' মানে নটিফিকেশ্যনবিলাক আপোনালোকে আচলতে আগতীয়াকৈ পাব। আজি ভাবিছিলোঁ একবাৰ পথাৰলৈ যাম, কিন্তু পথাৰত যিহেতু মানুহে ভুই ৰুই আছে, আচলতে মোৰ মানে কোনোবাই ৰৈ থকা দেখিলে আচলতে বিৰাট ৰুব মন যায়। কাৰণ যিহেতু আগতে বৌহঁতৰ লগত, মানে ঘৰত থাকোঁতে, বিয়া নহওঁতে বৌহঁতৰ লগত গৈছিলোঁ, গতিকে এতিয়াও যাব মন যায়। কিন্তু যিহেতু ইয়াতে মিষ্টাৰৰ ঘৰত খেতি নাই, সেইটো কাৰণে যাব নাপাওঁ আৰু পথাৰত। আৰু মোৰ একদম অশান্তি লাগি আছে, লেতেৰা লাগিছে এইকেইটা দিন, যিহেতু আমটিৰ চোৱা লাগি আছে, সেইটো কাৰণে ঘৰ চৰ একদম মোচা নাই, আৰু একদম লেতেৰা হৈ আছে। আৰু বেটাৰ যিহেতু স্কুলত পৰীক্ষাও চলি আছে, আজিৰ পৰা শেষ। আৰু আজি শাৰীৰিক শিক্ষাৰ আছিল পৰীক্ষা নহয়, মানে এনে অলপমান সময় ৰাখিলে আৰু সেয়ে। তাৰপিছত কালিও আছে, আৰু 1 তাৰিখৰ পৰা গৰমৰ বন্ধ দিব। বেটাৰ শনিবাৰৰ পৰা গৰমৰ বন্ধ 1 মাহ। আচলতে বিৰাট এটা ভাল লাগি আছে, কাৰণ অলপ ফুৰিব যাম, যিহেতু ইয়াৰ গৰমৰ বন্ধ দিলে। ক'ত যাম আপোনালোকক দেখুৱাম বাৰু, ক'ত যাওঁ। 1 ঠাইতে যাম, মানে এটা জেগাতে যাম, কাৰণ বেটাক স্কুলৰ পৰা আজি মাষ্টৰনীয়ে কৈ পঠাইছে, যিহেতু লেখা কাম বহুতখিনি দিব বুলি, সেইটো কাৰণে বহুতত নাযাওঁ, এটা জেগাতে যাম। তাক ভাবিছোঁ অলপ গুৱাহাটীৰ চিৰিয়াখানা অলপ দেখাই আনিম, চাই লওঁ কি হয়, যাব পাৰোঁ কি নোৱাৰোঁ। তাৰপিছত কি ক'ত গৈছে, আজি দেউতাকৰ মোবাইলটো ৰাখি থৈ দিছে, দি পেলাই এতিয়া কি কৰি আছে, সি বাটত মোবাইলটো খালি মানে ভিডিঅ' বনাই আছে, যি পাই তাকে আৰু জংগ মংগ। এই মুৰ্গীকেইটাৰ কাৰণে প্ৰব্লেম হৈছে, চাউল নাই। এইকেইটা এনেকৈ দুৱাৰমুখত মই ওলাই আহিছোঁ, যিহেতু এনেকৈ দুৱাৰমুখত ৰখি আছে। সেইদিনা এটা খালোঁ, চাউল নাই, যিহেতু আমৰ মানে গুটি এটা পৰি আছে, তাতে মানে খুচৰি আছে। এই দেখছি চাউল দিয়া নাই, কাৰণ চাউল নাই, চেজ হৈ গৈছে। সেইটো বেটাই বাটত কি কৰি আছে, সিয়ে জানছি, আৰু দেখা নাপায় বাৰু ইয়াৰ পৰা। গতিকে চকত যাব ওলাইছোঁ, ৰেডি হৈ আছোঁ, যাম এতিয়া। কাপোৰখন লোৱা নাই বাৰু গাত, কাপোৰখন লৈ লওঁ। বাবা, দেউতা কাপোৰখন আনা। এখন কাপোৰ
কাপোৰখন লৈ আহা থৈ যাওঁ কাপোৰখন লৈ আহা হা বাগান নিদিলি হেনে এনে লাগে ইমান কৈছিলোঁ বাগান দিবা কিয় নিদিলি বাগান দিবা কৈছিলোঁ কিয় নিদিলা মইতো বাগান দিবা কৈ আছিলোঁ কমতি লাগছে যে বাগান দিতে নাজানো দিয়া কমতি লাগছে যদি বাগান দিয়া হয়নে কমতি লাগছে যদি গাইছ বাগান দিবা লাগিব লাগছে যদি বাগান দি থাকা নাজানো চব গাৰুৰ ৱাৰ একদম খুলি থৈ দিছোঁ কালি ধুম আৰু সেইটো কাৰণে গোটেই ওলাই থৈ দিছোঁ কাৰণ মানে গাৰু ৱাৰ কিবা এইবিলাক ওলাব লাগিলে বহুত টাইম গুচি যায় সেইটো কাৰণে গাৰু চাৰু ৱাৰ ওলাই থৈ দিছোঁ একদম গতিকে গৈ থাকিম চকত এতিয়া কাৰণ দেৰি হৈ যাব আৰু মই আহিমে যিহেতু বেছি টাইম নলগা আৰু মোৰ সেই হৈছে এই ইদিনাখন আম খাওঁতে ইয়াতে চেচু লাগি আমৰ একদম মানে টানি টানি সেই হৈ আছে টানি টানি মাংসটো টানা খাই আছে এনেকৈ দিলে গম পায় আৰু কেনেকুৱা লাগে গতিকে কি ক'ম আৰু সেয়ে আৰু বিশেষ একো নাই আৰু যাম যিহেতু আমি যোৱা কথা আছে চিৰিয়াখানা দেখাই আনিম এবাৰ বেটাক গৰমৰ বন্ধ শনিবাৰৰ পৰা বেটা এইবাৰ গৰমৰ বন্ধ শনিবাৰৰ পৰা দিব আৰু আজি কালি সোমবাৰ আছিল নেকি আজি মঙ্গলবাৰ তেতিয়াহ'লে কালি বুধবাৰ বৃহস্পতি শুক্ৰ শনি তিনিদিন স্কুল খুলিব আৰু এখন কাম খাই আচলতে তামোলটো বাদ দিম বুলি ভাবোঁ কাৰণ দাঁতকেইটাই একদম মোৰ দাঁতকেইটা বাৰু বেয়াই সেইদিনা যিহেতু এতিয়া তাত আদা ভাঙি গৈছে গতিকে তামোলটো খাওঁৱেই বাৰু সেইটো আৰু বেয়া পাই মানে মানুহে লাভেই নাই মোক আচলতে দেউতাকে বহুত গালি দিয়ে তামোল খোৱাৰ কাৰণে উপায় নাই কি কৰিব খোৱা বস্তুটো খাবই লাগিব তেন্তে বলক চকত গৈ থাকোঁ আৰু দেৰি হৈ যাব ব্লগটো বেছি দীঘলীয়া নকৰোঁ গতিকে ব্লগটো চাব আশা কৰোঁ আপোনালোকৰ কঁঠাল খাইছে নে খোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব গতিকে ছাবস্ক্ৰাইব কৰিব বাই বাই